নমস্কাৰ, আজি হৈছে 18 ফেব্ৰুৱাৰী বুধবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। জনাইছোঁ আজি ৰাতিপুৱাৰ প্ৰথমটো ব্ৰেকিং নিউজ। শাসনৰ গাদী হেৰুৱালি বিজেপি এৰিব হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ দুৱাৰ হিমন্ত বিশ্ব শৰ্মাৰ বাবে একেবাৰে বন্ধ। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। শাসনৰ গাদী হেৰুৱালেই পদত্যাগ কৰিব হিমন্ত বিশ্ব শৰ্মাই। পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব হিমন্ত বিশ্ব শৰ্মা। আৰু বিজেপিৰ বেয়া দিন আহিলেই হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে। মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিতে থাকিম বুলি ক'বলৈ। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত লোৱা নহ'ব। হিমন্ত বিশ্ব শৰ্মাক কেতিয়াও আৰু কংগ্ৰেছত গ্ৰহণ কৰা নহ'ব। কংগ্ৰেছৰ দুৱাৰত আৰু টকৰ মাৰি লাভ নাই হিমন্ত বিশ্ব শৰ্মাৰ। আৰু এনেদৰে এতিয়া বিস্ফোৰক মন্তব্য গৌৰৱ গগৈৰ। মুখ্যমন্ত্ৰীৰ চেহেৰা আজিকালি ক'লা হৈ গৈছে বুলি মন্তব্য গৌৰৱ গগৈৰ। আৰু অসমৰ ৰাইজে এতিয়া প্ৰশ্ন কৰে হিমন্ত বিশ্ব শৰ্মা কোন বুলি। আৰু আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰীজনেই হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। প্ৰকৃত হিন্দু নেতা হোৱাৰ এটা গুণো নাই হিমন্ত বিশ্ব শৰ্মাৰ গাত। আৰু এইবাৰৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচন নহয়। 8 ফেব্ৰুৱাৰীত পাকিস্তান তথ্য ছুপাৰ ফ্লপ হ'ল। আৰু স্বাধীনভাৱে কথা কোৱা মানুহৰ ওচৰলৈ আৰক্ষী পঠিয়াই দিছে। আৰু গৰজি উঠিল এইবাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। বিজেপিয়ে শাসনৰ গাদী হেৰুৱালি পদত্যাগ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু পদত্যাগ কৰা প্ৰথমজন ব্যক্তিয়ে হ'ব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যিয়ে বিজেপিৰ পৰা পদত্যাগ কৰিব। আৰু বিজেপিৰ বেয়া দিন আহিলেই হিমন্ত বিশ্ব শৰ্মা কেতিয়াও লগত নাথাকে বিজেপিৰ। আৰু মুখ্যমন্ত্ৰীৰ সাহস নাই বিজেপিত থাকিম বুলি ক'বলৈ। আৰু এনেদৰে এতিয়া কেইটাবাৰ বিস্ফোৰক মন্তব্য কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। জনাইছোঁ ৰাতিপুৱাৰ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। এক ডাঙৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিজেপিত যোগদান কৰিব ভূপেন বৰাই। মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা। আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব ভূপেন বৰাই। ভূপেন বৰাৰ সৈতে বহু কংগ্ৰেছ নেতাই যোগ দিব বিজেপিত। আৰু অৱশেষত সিদ্ধান্ত ল'লে ভূপেন বৰাই। কাইলৈ অৰ্থাৎ আজি পুনৰ ভূপেন বৰাৰ সৈতে বৈঠকত বহিব মুখ্যমন্ত্ৰী। আৰু যোগদানৰ সময় নিৰ্ধাৰণ কৰিব দিলীপ শইকীয়াই। আৰু মুখ্যমন্ত্ৰীৰ সৈতে বহা বৈঠকৰ পাছত হ'ব ঘোষণা। আৰু ভূপেন বৰাৰ ড্ৰয়িং ৰুমত মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা। বহু সময় আলোচনাৰ অন্তত সিদ্ধান্ত ভূপেন বৰাৰ। আৰু আনুষ্ঠানিকতা ৰক্ষা কৰি সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। সোমবাৰে ভূপেন বৰাই পদত্যাগ কৰিছিল কংগ্ৰেছৰ পৰা। আৰু বিজেপিত যোগদানৰ ইংগিত দিছিল মুখ্যমন্ত্ৰীয়ে। আৰু ভূপেন বৰাৰ বাসগৃহৰ বাহিৰত অসংখ্য লোকৰ ভিৰ দেখিবলৈ পোৱা গৈছে। আৰু বাসগৃহৰ সন্মুখত বৃদ্ধি কৰা হৈছে নিৰাপত্তা। আৰু বিজেপিত যোগদান কৰিব এইবাৰ ভূপেন বৰাই স্পষ্ট হৈ পৰিছে বিজেপিৰ মুখ্যমন্ত্ৰীৰ আনুষ্ঠানিক ঘোষণা। আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। অহা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা কৰ্মীসকলে। ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। দীৰ্ঘদিনৰ পৰা কংগ্ৰেছত চলি আহিছিল বিদ্ৰোহ। আৰু 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই। লখিমপুৰতো ভূপেন বৰাৰ উদ্যোগত হ'ব বিশাল যোগদান সমাৰোহ। ভূপেন বৰাৰ সৈতে যোগদান কৰিব আন বহু নেতা কৰ্মীসকলে। আৰু ইতিমধ্যে ভূপেন বৰাই সাজু কৰিছে দীঘলীয়া তালিকা। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ ডাঙৰ খবৰ। শেষ বিন্দু তেজ থকালৈকে মুছলমানৰ বাবে যুঁজিম। আৰু AUDFত যোগদান কৰি এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে। জনাইছোঁ সবিস্তাৰে খবৰ। গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি আমাৰ এই চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰি ভিডিঅ'খনত এটা লাইক কৰি দিয়ক। জনাইছোঁ এক ডাঙৰ খবৰ। আজমলৰ সন্মুখত ডাঙৰ সংকল্প এইবাৰ ৰেজাউল কৰিম চৰকাৰৰ। AUDFত যোগদানৰ পাছতেই ৰেজাউলৰ এক সংকল্প দেখিবলৈ পোৱা গৈছে। যেতিয়ালৈকে সংখ্যালঘুৰ ন্যায় নিৰাপত্তা
নিৰাপত্তা সুনিশ্চিত নকৰে তেতিয়ালৈকে সংগ্ৰাম চলি যাব। শেষ বিন্দু তেজ থকালৈকে মুছলমানৰ বাবে মই যুঁজি যাম বুলি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ। আমি সদায় বাঘৰ দৰে জীয়াই থাকিব বিচাৰোঁ। AIUDFৰ অংশীদাৰ হৈ NRC উচ্ছেদ ডিভোটৰ বিৰুদ্ধে যুঁজি যাম। আজমলৰ সন্মুখত এইবাৰ ডাঙৰ সংকল্প ল'লে ৰেজাউল কৰিম চৰকাৰে আৰু AIUDFত যোগদানৰ পাছতেই ৰেজাউল কৰিম চৰকাৰৰ এই বৃহৎ সংকল্প। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। আৰু ভেটি খহিব কংগ্ৰেছৰ, বিজেপিলৈ এইবাৰ ভূপেন বৰা। নিৰ্বাচনৰ আগে আগে আৰু দুৰ্বল হ'ব কংগ্ৰেছ দল। কংগ্ৰেছত ভয়ংকৰ খহনীয়া উশাহটো নিশ্চিত হৈ পৰিছে আৰু গেৰুৱা বসন পিন্ধিবলৈ সাজু হৈছে এইবাৰ ভূপেন বৰা। বিজেপিমুখী হ'বলৈ সাজু হৈছে ভূপেন বৰাৰ বহু অনুগামী আৰু বিজেপিমুখী হ'বলৈ সাজু হৈছে ভূপেন বৰাৰ বহু অনুগামীয়ে। সোমবাৰেই বিজেপিত যোগদানৰ নিশ্চিত দিছিল ভূপেন বৰাই আৰু ভূপেন বৰাক সাক্ষাতৰ পিছত ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। 22 ফেব্ৰুৱাৰীত বিজেপিত যোগদান কৰিব ভূপেন বৰাই আৰু ভূপেন বৰাৰ বাসগৃহৰ পৰা আনুষ্ঠানিক ঘোষণা ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীৰ। দিলীপ শইকীয়াই নিশ্চিত কৰিব যোগদানৰ সময় আৰু ভূপেন বৰাৰ বিজেপি গমনে খহনীয়া আনিব প্ৰদেশ কংগ্ৰেছত আৰু বিজেপিত যোগদানৰ বাবে সাজু আৰু বহু কংগ্ৰেছ নেতা আৰু ভূপেন বৰাৰ সৈতে বিজেপিত যোগদান কৰিব কংগ্ৰেছৰ বহু নেতাকৰ্মীয়ে। ইতিমধ্যে ডিব্ৰুগড়ত সহস্ৰাধিক কংগ্ৰেছীৰ আজি বিজেপিত যোগদান আৰু নিৰ্বাচনৰ আগে আগে আৰু দুৰ্বল হ'ব কংগ্ৰেছ দল আৰু নিৰ্বাচনৰ আগে আগে এইবাৰ দুৰ্বল হৈ পৰিব কংগ্ৰেছ দল। কংগ্ৰেছত এইবাৰ ভয়ংকৰ খহনীয়া উশাহটো নিশ্চিত হৈ পৰিছে। জনাইছোঁ আৰু এটি ব্ৰেকিং নিউজ, ডাঙৰ খবৰ। এইবাৰ অসমতো হ'ব SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য। নিৰ্বাচনৰ পাছতেই অসমতো হ'ব SIRক লৈ মুখ্যমন্ত্ৰীৰ বৃহৎ মন্তব্য আহি পৰিছে। অসমত বেছি ভালকৈ হ'ব SIR আৰু অসমত নিখুঁতভাৱে কৰা হ'ব SIR। এতিয়াই SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল আৰু NRCৰ বাবে অসমত SIRৰ পৰিৱৰ্তে SR হ'ল আৰু বিদেশী নিজেই যোৱাৰ ব্যৱস্থা কৰক। অসমত মিয়া থাকিব নোৱাৰা পৰিৱেশৰ সৃষ্টি কৰিব লাগে। বাংলাদেশীক মাটি নিদিব, গাড়ী চলাবলৈ নিদিব আৰু বাংলাদেশীয়ে চলোৱা ৰিক্সাত নুঠিব, ঠেলাও নিদিব আৰু তেতিয়া বাংলাদেশীয়ে নিজে অসমৰ পৰা যাবগৈ। মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ আৰু নিৰ্বাচনৰ পাছতে অসমতো হ'ব SIRক লৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ মন্তব্য আৰু SIRক লৈ পুনৰ সৰব হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। অসমত নিখুঁতভাৱে কৰা হ'ব SIR আৰু এতিয়াই SIRৰ বাবে নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীগৰাকী আৰু NRCৰ বাবে অসমত SIRৰ পৰিৱৰ্তে হ'ল SR।